আজি অলপ গৰম বেছি পৰিছে না মই ৰাতিপুৱাৰ পৰা মিটিং কৰি আছো মই গম পাইছো আজি গৰম বেছি পৰি আছে যি নহক আপোনালোকে জানে যে আগতে আমাৰ হাজোৰ ৰাইজে আৰু শুৱালকুছিৰ ৰাইজে আমি গুৱাহাটী লোকসভাত ভোট দিছিলো হয়নে কিন্তু এইবাৰ আমি গুৱাহাটী লোকসভাত ভোট নিদিও এইবাৰ আমি বৰপেটা লোকসভাত ভোট দিম হয়নে আৰু মোৰ নিজৰ ভোটটো বৰপেটা লোকসভাতে আছে তাৰ মানে আমিনগাঁৱত আছে আৰু আগতে আমিনগাঁৱত মই ভোট দিছিলো এতিয়া আমিনগাঁৱৰ পৰা একেবাৰে বঙাইগাঁৱলৈ বৰপেটা লোকসভা হয়নে আৰু সেই কাৰণে আমি সকলোৱে এইবাৰ বৰপেটা লোকসভাত ভোট দিম আৰু হাতীত ভোট দিম আৰু মই মুখ্যমন্ত্ৰী হৈও বিজেপিৰ মুখ্যমন্ত্ৰী কিন্তু ভোট দিম হাতীত কাৰণ হাতী মানে পদুম মানে হাতী মানে পদুম মানে আমাৰ লক্ষ্য হল যে নৰেন্দ্ৰ মোদীক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগে হয় না নহয় যদি নৰেন্দ্ৰ মোদীক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগে তেনেহলে আমি বৰপেটাত এজিপিক জিকাব লাগিব বৰপেটা আৰু ধুবুৰীত এজিপি কোকৰাঝাৰত ট্ৰেক্টৰ আৰু বাকি সমষ্টিত পদুম এতিয়া হাজো সমষ্টিটো পুনৰ গঠন হল হাজোৰ একাংশ ইতিমধ্যে দৰং ওদালগুৰিত ভোট দিলেই আগৰ হাজোৰ হয়নে আৰু বাকি থকা খিনি আৰু আমাৰ শুৱালকুছি ব্লকৰ লগ লাগি আমি অহা 7 তাৰিখে বৰপেটা লোকসভাত ভোট দিম মই ৰাইজক অনুৰোধ কৰিম আপোনালোকে যেন সকলোৱে হিল্লল ভাঙি ওলাই আহি আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী গৰাকীক হাতীৰ ছবিত ভোট দি বিজয়ী কৰে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে চিন্তা কৰক সকলোৱে এবাৰ মনত ভাবক কোভিডৰ সময়ত যদি মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী নহলহেঁতেন আৰু ধৰি ললো দেশৰ প্ৰধানমন্ত্ৰী কোনবা ৰাহুল গান্ধী অখিলেশ যাদৱ লালু যাদৱ থাকিলেহেঁতেন আমাৰ অৱস্থা কি হলহেঁতেন যদি মোদী নাথাকিলেহেঁতেন আমি ভ্যাকসিন পালোহেঁতেন নেকি যদি মোদী নাথাকিলেহেঁতেন আমি বিনা পইচাত চাউল পালোহেঁতেন নেকি আৰু যদি মোদী নাথাকিলেহেঁতেন অক্সিজেন আইসিইউ বেড ইনজেকশন এইবিলাক আমি পালোহেঁতেন নেকি আজি কোভিডৰ সময় যদি আমি মনত পেলাও আমি বুজি পাও যে আমাৰ দেশক এজন সাহসী প্ৰধানমন্ত্ৰীৰ কিমান প্ৰয়োজন আজি যেতিয়া আমাৰ দেশৰ ওপৰত পাকিস্তানে সন্ত্ৰাসবাদীৰ আক্ৰমণ চলাইছিলে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী বিলাক মনে মনে থাকিছিলে কিন্তু মোদীৰ দিনত যদি কোনোবাই আমাৰ দেশত আক্ৰমণ চলাই মোদীয়ে 1 মিনিটো ক্ষতি নকৰি পাকিস্তানত গৈ বোমা ফুটাই দিব পাৰে ইমান সাহস নৰেন্দ্ৰ মোদীৰ আছে হয় না নহয় কোভিডৰ সময়ত মানুহক সহায় কৰাৰ সাহস মোদীৰ আছে আৰু শত্ৰুৰ লগত যুঁজিবলৈ সাহস মোদীৰ আছে আৰু ভাৰতবৰ্ষৰ কোটি কোটি জনসাধাৰণক বিনামূলীয়া চাউল দিয়াৰো সাহস নৰেন্দ্ৰ মোদীৰ আছে আজি মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিলে এই ৰেশন কাৰ্ডখন দেখুৱালে আজি আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ
আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ল'ব পাৰো। 5 কেজি চাউল দিলে বিনামূলীয়া, উজ্জ্বলা গেছ দিলে, আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে। আজি আমাৰ অসমৰ উন্নয়নৰ বাবে মোদী ডাঙৰীয়াই আমাক সমৰ্থন কৰে, হিয়া উজাৰি আশীৰ্বাদ কৰে। আৰু মোদী ডাঙৰীয়াৰ কাৰণেই আজি যোৱা 3টা বছৰত মই অসমখনক এখোজ এখোজ কৰি আগুৱাই লৈ গৈ থাকিব পাৰিছো। আজি কলিকতাত যাওক, বম্বেত যাওক, দিল্লীত যাওক, আগতে অসমীয়া বুলি ক'লে সন্মানৰ চকুৰে নাচাইছিলে। আজি ভাৰতৰ যি ৰাজ্যত নাযাওক কিয় অসমীয়া বুলি ক'লে সন্মানৰ চকুৰে চাবৰ বাবে আজি সকলো বাধ্য হৈছে। এইখন হল নতুন অসম। আজি যদি কৰ্ণাটকত যায় বোলে অসমৰ পৰা আহিছো, আচ্ছা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহয় জানো তাৰ? বোলে হয়। বোলে অসমত চাহ পায় নেকি? অসমত গড় পায়। আজি অসমৰ বিষয়ে গোটেই ভাৰতত আলোচনা হয়। মোদীজীয়ে যেতিয়া গামোচাখন লৈ ঘূৰি ফুৰে, মানুহে সোধে এইখন কোন ৰাজ্য? বোলে এইখন অসম। হয়নে নহয়? আজি মনমোহন সিং প্ৰধানমন্ত্ৰী আছিলে, তেওঁতো গামোচা নলৈছিলে। ৰাজীৱ গান্ধীয়েতো গামোচা নলৈছিলে, ইন্দিৰা গান্ধীয়েতো গামোচা নলৈছিলে। মোদীয়ে গামোচাখন ললেই মানুহৰ মনত আহে বাপৰে এইখন অসম। কাজিৰঙাত ৰাতি আগত কোন প্ৰধানমন্ত্ৰী আছিলে? কোনোতো নাছিলে। কংগ্ৰেছৰ দিনত গড়বোৰ মাৰিহে আছিলে। আজি মোদীয়ে কাজিৰঙাত থাকি গড়ৰ ফটো বিশ্বত বিখ্যাত কৰি দিলে। ক'ত আছিলে মোদী ৰাতি? বোলে কাজিৰঙাত আছিলে। বোলে কাজিৰঙা ক'ত? বোলে অসমত। হয়নে? আজি আমাৰ ভূপেন হাজৰিকাক যেতিয়া ভাৰত ৰত্ন দিলে, তেতিয়া সকলো মানুহে বুজি পালে যে ভূপেন হাজৰিকাৰ দৰে ব্যক্তি আমাৰ অসমত। আজি গোটেই ভাৰততে অসমৰ নাম আগুৱাই দিয়াত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলো ফালৰ পৰা সহায় কৰিছে। আৰু মোদী ডাঙৰীয়াৰ কাৰণেই আজি আমি অসমত এটাৰ পিছত এটা আমি উন্নতি কৰিছো। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলং হ'ল, চাংচাৰিত এইমছ আহিলে, শুৱালকুছি পলাশবাৰীৰ দলঙৰ কাম কালি পৰহি আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক যে শুৱালকুছি পলাশবাৰীৰ দলং হোৱাৰ লগে লগে হাজো, ৰামদিয়া, দামপুৰ, শুৱালকুছি, বংশৰৰ মানুহক গুৱাহাটী এয়াৰপৰ্ট গৈ পাওঁতে 5 মিনিট সময়ো নালাগিব। হয়নে নহয়? আজি এই কামবিলাক আমি কাৰ কাৰণে কৰিব পাৰিছো? নৰেন্দ্ৰ মোদীৰ কাৰণে। ৰাইজক মই অনুৰোধ জনাম যে ৰাইজ, আমিতো ভোট বিজেপিক দিওঁৱেই। হাজোৰ মানুহে, শুৱালকুছিৰ মানুহে আমি বিজেপিক ভোট দিওঁ। শুৱালকুছিৰ ফালে ভোটো বেছিকৈ পৰে। কিন্তু এটা কথা মনত ৰাখিব যে কোনে কিমান ভোটত জিকিলে ডাঙৰ কথা নহয়। মোদীজীক আমি সকলোৱে আশীৰ্বাদ দিব লাগে। আশীৰ্বাদ কেনেকে দিম? যেতিয়া আমি চবে ভোট দিম। বোলে মোদীটো জিকিবই, ঘৰতে বহি থাক। মোদী জিকিলেও আমাৰ আশীৰ্বাদ নাথাকে। বোলে শনিবাৰো বন্ধ, ৰবিও বন্ধ, শুক্ৰত ভোট, ক'ৰবাত ফুৰিব গুচি যাওঁ। লাভ কি হ'ব? একো লাভ নহ'ব। আমি সদায় মনত ৰাখিব লাগে যে আমাৰ ভোটটো মোদী ডাঙৰীয়াৰ কাৰণে এটা আশীৰ্বাদ। মূলা গাভৰুৱে নিজৰ স্বামীক যিদিনাখনে কবচ বনাই দিব পৰা নাছিল, সেইদিনাখনেই যুঁজত মূলা গাভৰুৰ স্বামীৰ মৃত্যু হৈছিল।
তাৰ মানে আশীৰ্বাদ জীৱনৰ আটাইতকৈ ডাঙৰ বস্তু সেইকাৰণে মই হাজোৰ ৰাইজক অনুৰোধ কৰিম ইলেকশ্যনৰ দিনা আমি সব ওলাই আহিব লাগিব হিন্দীত এটা কথা আছে পেহেলে ভোট দান বাদ মে জলপান তাৰ মানে আমাৰ মানুহে কি কৰে বোলে আজি ইলেকশ্যন কাপোৰযোৰ ধু বন্ধ বোলে ভাতটো আজি ভালকৈ বনা অলপ মাংসও কিনি আন পাৰিলে অলপ মাছো বনাই থাকোতে 3টা বাজিয়ে গ'ল তাৰ পিছত ভোটৰ ষ্টেচনত কাম শেষেই সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম প্ৰথম দায়িত্ব হল ভোট দান পিছতহে জলপান তাৰমানে ঘৰত আহি ভাত আমি পিছত খাম কাপোৰ আমি পিছত ধুম কিন্তু মোদীজীক আমি আশীৰ্বাদ আমি দিমেই আৰু আশীৰ্বাদ দিয়াটোৱে হল 7 তাৰিখে আমাৰ আটাইতকৈ ডাঙৰ কৰ্তব্য এতিয়া ইলেকশ্যনৰ কথা মই কলো ৰাইজক কেইটামান মই কথা কম যে অহা 1 বছৰত অসমত কি নতুন কাম হ'ব গৈ আছে মোদীক যিটো ভোট দিমে হয় না নহয় আৰু মোদীজীক ভোট দিম কোন চিনত দিম হাতীৰ চিনত দিম সকলোৱে জানো গতিকে সেই বিষয়ে মই বেছি নকৈ মই কেইটামান কথা কব খুজিছো যিখিনি কথা হাজোৰ ৰাইজে শুৱালকুছিৰ ৰাইজে বা অসমৰ ৰাইজে জনা উচিত আমি ইলেকশ্যনৰ সময়ত মই যোৱাবাৰ যেতিয়া সুমনৰ কাৰণে আহিছিলো হাজোত লাষ্টৰ দিনা তেতিয়া মই ৰাইজক কৈছিলো যে যদি এইবাৰ বিজেপি চৰকাৰ হয় আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম তেতিয়া বহুতে বিশ্বাস কৰিছিলে বহুতে বিশ্বাস কৰা নাছিলে বোলে 1 লাখ চাকৰিনো ক'ৰ পৰা হ'ব দৰমহা দিবই দেখোন পইচা নাই চৰকাৰে লোনে লৈ থাকে কিন্তু আজি আপোনালোকে দেখিলে কথা মতে কাম মই 1 লাখ লৰা ছোৱালীক 3 বছৰৰ ভিতৰত চাকৰি দিলো আৰু চাকৰি কেনেকে দিলো কাৰো পৰা 1 টকা চুৱাও নাই কাৰো পৰা 1 টকা লোৱাও নাই আৰু মই লোৱা নহয় চৰকাৰী চাকৰিৰ নামত আজি আৰু অসমত কোনেও চাকৰি ল'ব নোৱাৰে সেই নিয়মে বদলি গ'ল এতিয়া মোক লৰাবিলাকে খুধে কমান্ডো পোষ্ট কেতিয়া ওলাব পুলিচত ইন্টাৰভিউ কেতিয়া হ'ব হয়নে নহয় সেই কাৰণে এই বছৰত আমি সিদ্ধান্ত লৈছো যে আমি নতুনকৈ 1 লাখ হৈ গ'ল এই বছৰত মই আকৌ 50,000 চৰকাৰী চাকৰি দিম 50,000 পুলিচো থাকিব শিক্ষক শিক্ষয়িত্ৰী থাকিব থাৰ্ড গ্ৰেড থাকিব ফৰ্থ গ্ৰেড থাকিব 50,000 আৰু দিম অসমত বহুত মুখ্যমন্ত্ৰী হৈছে মই কাৰো কথা সমালোচনা নকৰো কিন্তু কাৰো দিনত এনেকে অসমীয়া 1.5 লাখ 2 লাখ লৰা ছোৱালীয়ে কেতিয়াও চাকৰি পোৱা নাছিলে হয় না নহয় আজি আমি এই কামবিলাক আপোনালোকৰ কাৰণে কৰিছো কংগ্ৰেছৰ দিনত কি আঁচনি আছিল ধুতি হয়নে লুঙ্গি আঠুৱা কম্বল আৰু খুটা এইটো আছিল কংগ্ৰেছৰ পঞ্চ অমৃত কি অমৃত 1 নম্বৰ অমৃত হল লুঙ্গি 2 নম্বৰ অমৃত হল ধুতি 3 নম্বৰ অমৃত হল আঠুৱা 4 নম্বৰ অমৃত হল কম্বল 5 নম্বৰ হল খুটা আমি যেনেকে পূজা কৰোতে পঞ্চামৃত দিও নহয় হিয়তিও আমাক মানুহক এই পঞ্চামৃতে খুৱাই আছিল এতিয়া আমি কি কৰিছো দালালি খতম কৰিছো বসুন্ধৰা আনিছো ধানৰ দাম 2300 টকা কৰিছো সৰিয়হৰ দাম 5,500 টকা কৰিছো
আৰু মহিলাসকলক আমি কৈছো যে সূতাৰ কাৰণে লাইন দিব নালাগে, ঘৰতে থাকক, আমি অৰুণোদয় আঁচনি দিম। বোলে অৰুণোদয় মানে কি? যে 1250 টকা বেংকৰ একাউণ্টত প্ৰত্যেক মাহৰ 10 তাৰিখে সোমাব।